যিসকল ষ্টুডেণ্টছে 2026 চনৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে এখন গুৰুত্বপূৰ্ণ নটিছ আহিছে। তো নটিছখনত কি দিছে গোটেইখিনি কথা আলোচনা কৰিম, কিয় মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ। আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চোৱা, তোমালোকৰ যোনটো পৰীক্ষা হ'ব তাত থিয়ৰী মাৰ্কছ থাকিব আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব। মানে তোমালোকে যোনটো মেট্ৰিক পৰীক্ষা দিবা তাত ইংলিছৰ কাৰণে তোমালোকে 90 মাৰ্কছৰহে এক্সাম দিব লাগিব, মেথছৰ কাৰণে 90, ছায়েন্সৰ কাৰণে 90 আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণেও 90 মাৰ্কছৰহে এক্সাম তোমালোকে দিব লাগিব। বাকী 10 মাৰ্কছটো কিন্তু ইণ্টাৰনেল এছেছমেণ্ট থাকে, যোনটো তোমালোকে ৰিটেন এক্সাম দিব নালাগে, সেইটো তোমালোকক ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত বেছ কৰি মাৰ্কছটো দিব। তোমালোকে প্ৰজেক্ট টাইমত দিছানে নাই, এটেণ্ডেঞ্চ ঠিকে আছেনে নাই, তোমালোকৰ ৰেকৰ্ড ঠিকে আছেনে নাই, সেইবিলাক চাব। আৰু তাৰোপৰি ইংলিছৰ মাৰ্কছ কেনেকুৱাকৈ দিয়া হ'ব, বাকীবিলাক ছাবজেক্টৰ কেনেকুৱাকৈ দিয়া হ'ব, গোটেইখিনি কথা নটিছখনত দিয়া হৈ আছে। তো চোৱা নটিছখনত কি কৈছে। তো এখন যোৱাকালি আহিছে, 23 তাৰিখে আহিছে, চাবৰ পৰা 23 ডিচেম্বৰ। তো ইয়াত কি দিছে, 24 তাৰিখৰ পৰা মানে আজিৰ পৰা তোমালোকৰ 13 জানুৱাৰীলৈ পৰ্টেলটো খুলি দিয়া হৈছে। এই পৰ্টেলত কি হ'ব, স্কুলবিলাকে মাৰ্কছ এড কৰিব। তো বহুতো ষ্টুডেণ্টছে মোক এদিন কমেণ্ট দি আছিল যে সিহঁতৰ যোনটো ইংলিছৰ পৰীক্ষা আছিলে চেবা স্পকেন ইংলিছ এপ, সেইটো ভালকৈ নহ'লে, বেয়া গ'লগৈ। তাৰপিছত বহুতো ষ্টুডেণ্টছে এইটো কমেণ্ট দি আছে যে সিহঁতে প্ৰজেক্ট আদি টাইমত ছাবমিট কৰা নাছিলে, স্কুলেও কৈ আছে সিহঁতক মাৰ্কছ নিদিব আৰু টাইমটো গুচি গ'লগৈ। কিন্তু আচলতে টাইমটো গুচি যোৱা নাই, টাইমটো আছে, তোমালোকে চাব পাৰা। 24 ডিচেম্বৰৰ পৰা তোমালোকৰ 13 জানুৱাৰীলৈ টাইমটো আছে। তো এইটো টাইমত তোমালোকক স্কুলে সেই নম্বৰটো দিব, যোনটো আমি অলপ আগতে ডিছকাছ কৰিলোঁ, ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কছ থাকে, সেইটো স্কুলে তোমালোকক এড কৰিব। তো সেইটো তোমালোকে চিন্তা কৰি নাথাকিবা যে স্কুলত কিবা হৈছে নে নাই। আৰু তোমালোকে যদি কিবা কাৰণত প্ৰজেক্ট আদি যদি ছাবমিট কৰা নাছিলা, প্ৰজেক্ট আদি সেইবিলাক যদি ৰিপৰ্ট, এছাইনমেণ্ট এইবিলাক যদি ছাবমিট কৰা নাছিলা, তেনেহ'লে এপ্লিকেশ্যন দি দিবা। লগতে ৰিজনটোও ক'বা, কি যদি কিবা মেডিকেল প্ৰব্লেম হৈছিলে তেনেহ'লে প্ৰেছক্ৰিপশ্যন আদিও এটেচ কৰি দিবা আৰু দেখাই দিবা। কাৰণ এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ স্কুলে তোমালোকৰ নম্বৰটো দিব। যদি তোমালোকে স্কুলত ইনফৰ্ম নকৰা, প্ৰজেক্ট আদিও যদি দিয়া নাছিলা, তেনেহ'লে কিন্তু অকণমান ইণ্টাৰনেল এছেছমেণ্টত মাৰ্কছটো কমিব পাৰে। কিন্তু এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ মাৰ্কছটো তোমালোকৰ ডাইৰেক্টলি পাৰ্চেণ্টেজত এড হ'ব। তো নটিছখনৰ পইণ্টখিনি কি কৈছে চোৱা, ইয়াত কৈছে যে তোমালোকৰ যোনটো মাৰ্কছ এণ্ট্ৰি পৰ্টেল হ'ব তাত তোমালোকৰ নামটো অলৰেডি থাকিবই, প্ৰি পপুলেটেড থাকিব, মানে তাত অলৰেডি থাকিবই। তাত জাষ্ট তোমালোকৰ ছাবজেক্টৰ এগেইনষ্টত ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছটো স্কুলে এড কৰি যাব লাগিব। আৰু ইয়াতে যোনটো ইংলিছৰ মাৰ্কছ হয়, সেইটো তোমালোকৰ চেবা স্পকেন ইংলিছ যোনটো এক্সাম হৈছিলে, টেষ্ট 1 আৰু টেষ্ট 2 দুটাৰে মাৰ্কছটো কিন্তু কাউণ্ট হ'ব। সেই দুটাতে তুমি কেনেকুৱা পাৰফৰ্ম কৰিছা তাৰ ওপৰত বেছ কৰি তোমালোকৰ পাৰফৰ্মেঞ্চটো দিয়া হ'ব। আৰু কিছুমান কেণ্ডিডেটৰ কি হ'ব পাৰে যে তোমালোকৰ যদি মানে মাৰ্কছটো যদি উঠি থকা নাই এপত, তেনেহ'লে কিন্তু স্কুলৰ তাত চান্স থাকিব যে স্কুলে সেই মাৰ্কছটো আকৌ এড কৰি দিয়া, মানে স্কুলে তোমালোকক এড কৰি দিব যদিহে তোমালোকৰ সেই মাৰ্কছটো আহি থকা নাই। বাকী তোমালোকৰ যোনটো জেনেৰেল মেথছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, এডভান্স মেথছ, জিঅ'গ্ৰাফী ইলেক্টিভ, এইবিলাক যোনবিলাক মাৰ্কছ আছে এইখিনিও কিন্তু স্কুলেহে এড কৰিব। তো সেইটো কোৱা হৈছে। আৰু কি কোৱা হৈছে, এবাৰ যদি ইণ্টাৰনেল মাৰ্কছটো যদি ছাবমিট কৰি দিয়া হয় স্কুলৰ পৰা, তেনেহ'লে সেইটো কিন্তু আকৌ চেঞ্জ কৰিব নোৱাৰি। তো সেইটো কৈ দিয়া হৈছে, মেনশ্যন কৰি দিয়া হৈছে। আৰু তাৰপিছত স্কুলক সেইখিনি ডাউনলোড কৰি ল'ব দিছে, কিবা কৰিব দিছে। তো সেইখিনি স্কুলৰ কাৰণে হয়, তোমালোকৰ কাৰণে নহয়। তো তোমালোকে কি কৰিব লাগিব, তোমালোকে যদি গোটেইখিনি ভালকৈ দিছা, স্পকেন ইংলিছৰ এপৰ এক্সামখিনিও যদি ভালকৈ দিছা, তাৰপিছত প্ৰজেক্ট আদি যদি ভালকৈ ছাবমিট কৰিছা, তেনেহ'লে তোমালোকক মাৰ্কছ দিবই। বহুতো স্কুল দেখা যায় যে 10ৰ ভিতৰত 10 দিয়ে, কিন্তু কিছুমান স্কুল বৰ ষ্ট্ৰিক্ট থাকে, তোমালোকক 10ৰ ভিতৰত 10 নিদিয়ে, 5, 6 এনেকুৱা দি দিয়ে। তো তেনেকুৱা কৰিলে সেইটো বেয়া হয়। আচলতে তেনেকুৱা কৰিব নালাগে যদিহে তোমালোকে প্ৰজেক্ট আদি যদি ভালকৈ দিছা, কাৰণ সেইটো কৰিলে ইনজাষ্টিছ নিচিনা হৈ যায়গৈ। তো ঠিকে আছে। বাকী যদি কোনোবাই যদি প্ৰজেক্ট আদি দিয়া নাছিলে, এপ্লিকেশ্যন তোমালোকে স্কুলত দি দিবা। নেক্সট চোৱা, নেক্সট ইংলিছৰ কাৰণে কি আছে, এইটো অলৰেডি আমি ডিছকাছ কৰিলে। চেণ্ট্ৰেল টেষ্ট 1 আৰু 2 মাৰ্কছখিনি এড হ'ব, যদিহে নাই, প্ৰিফিল হৈ থকা নাই, তেনেহ'লে স্কুলে মেনুৱেলি এণ্টাৰ কৰিব মাৰ্কছটো। তাৰপিছত নেক্সট হৈছে মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, এডভান্স মেথছ আৰু জিঅ'গ্ৰাফী। ইয়াৰ মাৰ্কছখিনি তোমালোকক স্কুলৰ পৰা এড কৰা হ'ব, স্কুলে তোমালোকক ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কটো দিব। আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, তোমালোকে হোৱাটছএপত জইন কৰি ল'বা। তাত আমি যিমান পাৰোঁ ষ্টুডেণ্টক সহায় কৰি গৈ আছোঁ মেট্ৰিকৰ কাৰণে। তো তাত মই মেপ আদি কেনেকুৱা আঁকিব লাগিব, কমন কুৱেশ্যন কি হ'ব, সেই গোটেইখিনি শ্বেয়াৰ কৰি আছোঁ, তোমালোকে জইন কৰিবা। আৰু যিসকলে এতিয়ালৈ আমাক ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। মই যিমান পাৰোঁ মেট্ৰিক 2026ৰ কাৰণে সহায় কৰি যাম।